Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা টাইমো ভালে আছো আপোনালোক সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছো গাড়ীত ধুৱাই মেলি দিলো টাই হোৱা নাই দে আৰু আজি আমাৰ গাড়ী পিছফালে চুলি বান্ধি দিছো আৰু ফালে এতিয়া দুপৰীয়াৰ কাৰণে বনাম আৰু হাঁহ আনিছে হাঁহ ভাইটি মানে আহি আছে মোৰ ভাইটি পিনাকে মানে হাঁহ আনিছে গোটা হাঁহ আনিছে ঘৰতে কাটিব আৰু ইফালে লাহে লাহে কাটিব আৰু টাইম এতিয়া 12টা পাৰ হৈছেহে আৰু দেউতা আনিছে মানে ইলিছ মাছ সৰু ইলিছটো আনিছে পাপা থিয় হৈ এয়া ইলিছ আৰু সৰু মাছ প্ৰিয়াই মানে সৰু মাছ আনি থৈ গৈছে তাইক মানে বনাই দিব লাগে এয়া গুড়া মাছ সৰু মাছ আৰু হ'ব ভাজি ভাজি হ'ব কিবা দালি এইবোৰে লাহে লাহে বনাম মাত্ৰ হাঁহ কাটিছেহে চেলাব বাকী আছে কাটিব বাকী আছে লাহে লাহে বনাব প্ৰথমতে মছলা হৈ লওক তাৰপিছত আৰু ইলিছ মাছখিনি পোষ্ট মানে পপি চিড আফুগুটি আৰু হ'ব সৰিয়হৰ লগত হ'ব আৰু এই মিলাই থৈ দিছোঁ পানীত তিয়াই থৈ দিছোঁ লাহেকৈ পেষ্ট কৰিম আৰু লাইনো আছে তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আৰু আজি আমাৰ গাড়ী টিকনি বান্ধি দিছোঁ দেই টিকনি বান্ধি দিছোঁ দেখুৱাই আছোঁ এয়া চাওক চাইছেনে একদম টিকনি বান্ধি দিছোঁ এয়া তাকে আইতাকৰ ওচৰত দিওঁ মাৰ ওচৰত আৰু মই ভাত মানে গৰম পানী মায়ে বহাইছে চাউল দিওঁ লাহে লাহে বনাওঁ এনেও বনাওঁতে আজি দেৰি হ'ব কাৰণ মাছ বনাব লাগিব সৰু মাছ বনাব লাগিব তাৰপিছত মাংস বনাব লাগিব দালি বনাব আছে দালি বইল হৈ আছে তাৰপিছত ভাজিও কৰিব আছে চাই থাকিব ভিডিঅ'টো মাৰ ওচৰত দিওঁ দালি তাই এতিয়া মানে নোহোৱাই তো যেতিয়া মানে শুব তেতিয়া ফিডিং কৰি দিম লগে লগে হৈ যাব আৰু মোৰ কামখিনি কৰি মেলি আগুৱাই থাকোঁ আৰু তেতিয়াহ'লে পটককৈ হৈ যাব পাৰে এয়া মাছ সৰু মাছ যে ইয়াতে টমেটো এটা দিছোঁ আৰু মছলা জলকীয়া পিঁয়াজ নহৰু অলপ ধুনীয়া জিৰা গুড়ি দিছোঁ আৰু এটা ডাইৰেক্ট দি দিম কিন্তু তেলত মাছৰ কাৰণে সৰিয়হ আৰু আফুগুটি তাৰপিছত জলকীয়া পিঁয়াজ নহৰু চব একেলগতে পেষ্ট কৰি দিছোঁ আৰু এইফালে হৈ আছে মাছ আৰু দেউতাই মানে এয়া কাটা হৈ গৈছে মানে ফিনিচিঙত দেউতাই কৰিলে পিনাকৰ মানে ওলাই যাব লগা হ'ল আৰু এয়া মাছৰ কাৰণে মছলা ৰেডি আৰু এতিয়া এটা এটা ইলিছ মাছ আৰু সৰু মাছ একেলগতে বনাই আছোঁ মানে বেলেগ বেলেগত সৰু মাছটো হ'ব আৰু 5 মিনিট বাকী আছে সৰু মাছটো নমাই তাৰপিছত কেৰাহীত মানে দুটা কেৰাহীটো আৰু এটা কেৰাহী আছে মানে মানে বেয়া নকৰোঁ তো এই সৰু কেৰাহীতে ইলিছ মাছৰ চুলিত ঢালি দিম লাহে লাহে বইল হৈ থাকিব আৰু মাংসখিনি মেৰিনেট কৰিলোঁ 1 কিলো কিন্তু বেছি হৈছে গোটা হাঁহ আনিছিলে মানে দেউতাই কাটিছে এয়া গোটা মেৰিনেট কৰি থৈ দিছোঁ দাদাই জানিছিলে জহা কোমোৰা মাহৰ পৰা সেইদিনা সেই কোমোৰা এভাগ আৰু আলু সেই দিয়া হৈছে মোৰ ৰন্ধা বঢ়া প্ৰায় শেষ হয় আৰু আমাৰ এতিয়ালৈকে টোপনি নাই চাওক আইতাকক পোচা পোচা কৰি আছে ফিডিং কৰি দিলোঁ দুবাৰ তাই খোৱাই নাই এতিয়ালৈকে মাছ চব্জিত পানীও দি দিছোঁ আজি মানে মছলাৰে বনাইছোঁ আৰু একো মানে বেলেগ বেঙেনা চেঙেনা একো দিয়া নাই আৰু উতলি আছে পানীখিনি বেছিকৈ দিছোঁ মাছখিনি উতলিব লাগিব বইল হ'ব লাগিব আৰু এয়া চব এতিয়া হৈছে প্ৰায় নমাই দিম আৰু এতিয়া এয়া হৈ আছে মাংস চব্জি মাত্ৰ দিছোঁহে টাইম লাগিব পানী ওলাইছে চাওক কিমান আৰু এইফালে হ'ব গাড়ীৰ কাৰণে খিচিৰি মাংস চব্জি কেৰাহীত আৰু এই মাত্ৰ এয়া হ'ল চাইছেনে ইমান সময় হোৱা নাই কিন্তু দেই সেই যে ৰাতিপুৱা শুই উঠিছিলে গা ধুই দিয়াৰ পিছত এতিয়ালৈকে হোৱা নাই মানে আজি ৰাতিপুৱা পটি কৰা নাই যে তাই কাৰণে তাৰ অসুবিধা হৈ আছে আৰু অলপ আগত পটি কৰিছে বহাই দিছিলোঁ মানে মই মানে যেনেকৈ বহাওঁ তেনেকৈ মানে বহাই দিছোঁ কিন্তু পটি কৰিলে 3বাৰমান চেষ্টা কৰিলোঁ কিন্তু হোৱা নাই তাৰপিছত আকৌ মানে তেনেকৈ মানে বহাই আছিলোঁ মই বহুত সময় তাৰপিছত পটি কৰিলে আৰু এতিয়া মানে ফিডিং কৰি দিলোঁ হৈছেহি মাত্ৰ আৰু চব্জি হৈ আছে চব্জি হওঁতে বহুত টাইম লাগিব কাৰণ মাংসখিনি অকণমান টান হয় অকণমান টাইম লাগিব
হোটেল লাহে লাহে কুকাৰত নিদিওঁ কুকাৰত মাংস একদম বেয়া পাওঁ কিন্তু খাবলৈ একেবাৰে ভাল নাপাওঁ কেৰাহীতে বনাম লাহে লাহেকৈ বনাম আগতে মাংসখিনি বইল হৈ লওক তাৰপিছত 80% বইল হ'লে তাৰপিছত মানে আলু আৰু চাল কোমোৰাখিনি দিম আৰু যদি এতিয়া আলু আৰু চাল কোমোৰা দিওঁ একেবাৰে মাংস মানে আলু আৰু নোহোৱা হৈ যাব চাল কোমোৰা গলি একেবাৰে শেষ হৈ যাব গাৰ্গি খুৱাই থৈ যাওঁ আৰু লাহে লাহে গোটা নহৰু 5টা দি দিছোঁ আৰু এই আলু জহা কোমোৰাখিনি দি দিছোঁ মাংস চব্জি হৈ গৈছে গৰম মছলা দিলে হৈ যাব আৰু এয়া চাওক ইমান কেতিয়াৰ পৰা বনাই আছোঁ পুৰা ধুনীয়া হৈ গৈছে দেই মাংস চাংস চব বইল হৈ গৈছে কাৰণ মাংসটো কৈছোঁ অকণমান টান আছে যে তাৰ কাৰণে দেৰি হৈছে মানে আৰু টাইম এতিয়া 3টা বাজি পেলাই আৰু 10 মিনিট বাকী আছে আজি ভাত খাওঁতে দেউতা খালে কাৰণ দেউতা মাংস নাখায় হাঁহ মাংস খাইছিলে কিন্তু দেউতাই আৰু খাবলৈ মানে মন যোৱা নাই বুলি কৈছে আৰু ইলিচ মাছৰ চব্জি সৰু মাছৰ চব্জি দালি সেইবোৰৰে মানে দেউতাক মানে মায়ে দি দিলে আৰু দেউতাক খাই মেলি উঠিলে আৰু আমি মাংস চব্জি হ'লে খাম আৰু লাহেকৈ আৰু গাৰ্গী বাৰে বাৰে শুই আছে বাৰে বাৰে উঠি আছে তাই মানে কি কম আৰু A few moments later. Hey guys, good evening সকলোকে বহুত মস্তাকো লগ পালো আৰু এটা চাহ বনাম গাখীৰ গৰম কৰি আছো গাগী গফলে খেচৰি খুৱাই দিলো ভাইটিও আহিলে আহে ভাত পানী খাই মেলি ললে সি আহি পাইছে 6:30 মান আহি পাইছে ভাত খাই মেলি ললে আৰু সি মানে ফোন কৰি কৈছে যে কি আনিম মিঠাই নিব মানা কৈছো কাৰণ মিঠাই এই নেজাম কৈছিল গাড়ী পূজা দিবলৈ মানে সব মই খাইছো কোনো খোৱা নাই সেইকাৰণে কৈছো এক পেটিছ আনিবলৈ জিলেপি নিবলৈ এক পেটিছ পোৱা নাই জিলেপি পোৱা নাই সেইকাৰণে আনিছে ভেজ পেটিছ তো সেই লগতে চাহ খাম আৰু মিঠাই মানে ঘৰত কোনো নাখায় জানে সেইদিনা মই অকলে খালোঁ আৰু এটা আছে বাকী সব মই খালোঁ পিয়াজ আহিছিলে পিয়াজ এটা দিছিলোঁ আৰু বাকী সব গাখীৰ গৰম হৈ গৈছে গাখীৰখিনি সাইডত চাহ বনাওঁ পিয়াকো মাতিছোঁ পিয়া মানে আহিব আৰু গা ধুই দিছে তাই এতিয়া আহিব আহিলে তাইকো দিম চাহ একেবাৰে বনাই মেলি লওঁ আৰু মাকো দিওঁ গাৰ্গী মানে বাৰে বাৰে চাই আছে ভাইটিক চিনি পাইছে না নাইবা ভাইটি লৈছিলে কোচত একেবাৰে কান্দি দিলে তাই আকৌ নাযাওঁ বুলি নকয় চবৰ কোচতে যায় হাত মিলি দিয়ে কিন্তু গৈ আকৌ কান্দি দিয়ে এনেকুৱা যেন হওক পটাপট বনাওঁ আৰু চাহ তেনেকৈ আহি থৈ মানে ভাইটিক থৈ আকৌ গৈছে বজাৰ অলপ কাম আছে তাত আহিব বাৰু ভাইটি এতিয়া বহি আছে মাহঁতৰ কথা পাতি আছে কথা কওক আৰু মই চাহ বনাই দিওঁ এয়া চাহ আৰু ইমান গাড়ী পাপৰ কোচত খাই আছে আৰু ইয়াতে বহি বহি চাহ খাওঁ একদম পুৰা হাল্লা তো ৰাইজ আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে বনাইছোঁ দুপৰীয়া মাংস চব্জিও আছে তাৰপিছত মাছ চব্জি আছে সৰু মাছৰ চব্জি আছে দালিও আছে আৰু এতিয়া মানে অকল বেঙেনা ভাজি কৰিম আৰু এয়া হৈছে বেঙেনা এইফালে হৈ আছে ভাত আৰু এই মাংস চব্জিটো গৰম কৰি আছোঁ অলপ গৰম কৰিম কাৰণ ৰাতিপুৱাই দুপৰীয়া বনোৱা আৰু গৰম কৰা হোৱা নাই আৰু গাৰ্গী মানে দুবাৰমান উঠিলে এতিয়া আইতাকৰ লগতে শুই আছে দেউতা আহিলে টাইম 10টা হৈছেহে বেছি হোৱা নাই ভাবিলোঁ বনাই মেলি আজৰি হৈ লওঁ আৰু পিনাক মানে ভাইটিক লৈ ওলাই গৈছে অলপ ভাবি ইমান ওলাই গৈছে আৰু কি কৰিব ঘৰত থাকি লাহে লাহে বনাই মেলি পিয়া আছিলে কিন্তু ইমান সময় মোৰ লগতে কথা পাতি আছিলে এতিয়া গৈছে তাই মানে ফোন কৰিছিলোঁ যে তাই মানে এতিয়া গুচি গ'ল আৰু তো বনাই মেলি আজৰি হৈ লাহে লাহে মাংস চব্জিটো হৈ লওক গৰম হৈ লওক তাৰপিছত বেঙেনাখিনি ভাজি কৰি মই লাহে লাহে ভাত হওঁতে টাইম লাগিবই আৰু ভাইটি মানে আহিছে পিনাকৰ লগত গুৱাহাটী যাব কাৰণ স্কুটি লৈ যাব যে পিনাক মানে অকলে অকণমান অসুবিধা হ'ব এজন মানুহে স্কুটি লৈ যাবলৈ সেইকাৰণে ভাইটি আহিছে লগে ভাগে যাব আৰু দুজনে চলাই অকণমান কাম আছে পিনাকৰ সেইকাৰণে মানে গাড়ী লৈ যাব লাগে অকণমান কাম আছে দূৰ কাম আছে সেইকাৰণে ৰাতিপুৱাই গুচি যাব ৰাতিপুৱা 10টামানতে কৈছিলোঁ ভাত পানী খাই যাব বুলি আৰু পিনাকে কৈছে মানে ভাত পানী নাখাওঁ পটককৈ গুচি যাব আৰু কাৰণ দূৰলৈ গ'লে আকৌ অসুবিধা হৈ যাব বুলি কৈ আছে তো যিয়ে নহওক আৰু ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট